শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলাৰ পূৰ্বাঞ্চলিক শাখাত মাধৱ জয়ন্তী ভাগ অতি ধুমধামেৰে পালন কৰা হয়। এই বছৰো ইয়াৰ কোনো ব্যতিক্ৰম হোৱা নাছিলে। এই বছৰ মাধৱ জয়ন্তী ভাগ অতি ধুমধামেৰে পালন কৰে, লগতে ভাগৱত পাঠভাগৰো আয়োজন কৰা হৈছিল। আৰু এই ভাগৱত পাঠভাগ কৰিবলৈ প্ৰাণজিৎ গগৈ বাপ আহিছিলে, আৰু প্ৰাণজিৎ গগৈ বাপ অহা বুলি শুনি একে লোকাৰণ্য হৈ পৰিছিল পূৰ্বাঞ্চলিক শাখা। অন্নপ্ৰসাদমুঠি বনোৱাৰ ক্ষেত্ৰত বেদী বাপসকলৰ লগত আৰু আমাৰ আইসকলেও সহযোগ কৰে। ইয়াৰ নাম হৈ আছে মনুষ্য শৰীৰটো হ'ল বন্ধনৰো পাত্ৰ। তুমি কোনটো বিচাৰা তোমাৰ নিজৰ কথা। যদি বিষয়ৰ সুখত গুৰুত্ব দিয়া তেতিয়াহ'লে বান খাই খাই গৈ থাকিবা, আৰু যদি মুকুতিৰ অৰ্থে চিন্তা কৰা তেতিয়াহ'লে ঈশ্বৰ সেৱাৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিবা। বিষয় আসক্ত হৈলে আতিবদ্ধ হৈ বন্ধনৰ মাজত থাকিবা, আৰু বন্ধনৰ পৰা মুকলি হোৱাৰ একমাত্ৰ পথটো হ'ল ঈশ্বৰ চিন্তা কৰা। এতিয়া ঈশ্বৰ চিন্তা কৰিবলৈ আমি কাক আশ্ৰয় কৰিম? 24টা তত্ত্বৰে গঠিত শৰীৰটোৰ ভিতৰত 11 নম্বৰ এটা ইন্দ্ৰিয় আছে, তাৰ নাম হ'ল মন। মন শুদ্ধি আদি কৰি যতেক আশ্ৰয়, সৎসংগ সবাৰে মূল জানিবা নিশ্চয়। এতিয়া মন শুদ্ধ, সেইটো ভক্তি বিনা নাই। আমি ভক্তি কৰিলে ঈশ্বৰৰ কৃপা পাম, কিন্তু ভক্তি কৰিবলৈ মনটো শুদ্ধ হ'ব লাগে। এতিয়া মনটো শুদ্ধ কৰাৰ উপায়টো কি? মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত কৈছে, অব্যক্ত ঈশ্বৰ হৰি কিমতে বুজিবা তাংক। ভাগৱত পাঠভাগ হৈ থকাৰ মাজে মাজে অন্নপ্ৰসাদমুঠিও গ্ৰহণ কৰা হৈ থাকে। আৰু এয়া হৈছে বাপজনা ভাগৱত পাঠৰ শেষ মুহূৰ্তৰ তেওঁ যাবলৈ ওলোৱা মুহূৰ্ত। আৰু তেওঁ যাবলৈ যিহেতু ওলাইছে, আমাৰ লগত ফটো একপি নুঠোৱাকৈ জানো পাৰি? যিহেতু তেওঁ আহিছে, তেওঁৰ লগত ফটো একপি উঠি আমি তাৰ চিন হিচাপে ৰাখি থলোঁ। কিন্তু ইয়াতে বহুতখিনি ভিডিঅ' কৰিবলৈ থাকি গ'ল, আৰু বিশেষকৈ আজিৰ দিনটো ইমানেই কামত ব্যস্ত হৈ থাকিবলগীয়া হৈছিল যে দূৰৰ পৰা অহা ভকতসকলে কিজনী অকণমান বেয়া পায়, আৰু ইমান ৰ'দ দিছে, অকণমান যদি কষ্ট পায়, সেইটো কাৰণে পানী চৰবত আদি যোগান ধৰাৰ ক্ষেত্ৰত বহুত কৰিবলগীয়া হোৱাৰ বাবে ভিডিঅ'খিনি থাকিয়েই গ'ল।